হেল্ল' এভৰিৱান। আজি সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথমটো অধ্যায়ৰ আমি তাৰ পাছৰ সেইদিনাখন আলোচনা কৰাৰ পাছৰখিনি আলোচনা কৰিম। আজি মূলতঃ স্বদেশী আন্দোলন কি, স্বদেশী আন্দোলনৰ ফলাফল কি, সেই সময়ত কি কি কাৰ্যসূচী লোৱা হৈছিলে সেই সম্পৰ্কে আলোচনা কৰিম। আমি সেইদিনাখন যেনেকে MCQ উলিয়াই লৈছিলো, তো আজিও তেনেকেই আলোচনা কৰিম। কিন্তু তাৰ লগতে আজি যিহেতু পাঠটোত বহুতখিনি শ্বৰ্ট কুৱেশ্যনছ আছে, তো মাজে মাজে আমি পাঠটিৰো সহায় ল'ম। আছে এয়া হ'ল বংগ বিভাজন। পাছৰখিনি স্বদেশী আন্দোলন। স্বদেশী আন্দোলনত কেনেকুৱা ধৰণৰ প্ৰতিবাদ হৈছিল আৰু তাৰ নেতা কোন কোন আছিলে? প্ৰথম প্ৰশ্নটো হ'ল যে বংগ বিভাজন বিৰোধী প্ৰচাৰ অভিযানত নেতৃত্ব দিয়া 4জন নেতাৰ নাম কি কি আছিলে? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰ লগতে আৰু কেইজনমান নেতা আছিলে, তেওঁলোক হ'ল ৰাসবিহাৰী ঘোষ, ৰামেন্দ্ৰ চন্দ্ৰ ত্ৰিবেদী আদি। এতিয়া কথাটো হ'ল যে আমিতো প্ৰথম দিনাখন পঢ়িলোৱেই যে ব্ৰিটিছে কি ভাবিছিলে, যে আমাক অজুহাত কি দিছিলে, যে ভাৰত যদিহে বংগ একত্ৰিত হৈ থাকে শাসন কৰিবলৈ অসুবিধা হ'ব। কিন্তু তেওঁলোকৰ অন্তৰ্নিহিত অৰ্থ কি আছিলে? বংগ ইমানেই শক্তিশালী আছিলে, যদিহে তেওঁলোকক ভাগ কৰি দিয়া নহয়, ইমান শক্তিশালী হৈ থাকিব যে তেওঁলোকে আকৌ আন্দোলন কৰিব, যিটো ব্ৰিটিছে তেওঁলোকক চম্ভালিবলৈ টান হ'ব। কিন্তু আমাৰ যিখিনি ইণ্টেলিজেণ্ট, অৰ্থাৎ সেই সময়ৰ বুদ্ধিজীৱী আছিলে, তেওঁলোকে বুজি পাইছিলে যে ব্ৰিটিছৰ মূল উদ্দেশ্যটো কি আছে। সেইকাৰণে তেওঁলোকে ইয়াত বহুতো প্ৰতিবাদ কৰিছিলে আৰু তেওঁলোকে বহুত ৰিকুৱেষ্ট কৰিছিলে যে বংগ ভাগ কৰিব নালাগে। আৰু তেতিয়া কি হ'ল যে যিজন ভাৰতৰ সচিব আছিলে, ভাৰতৰ সচিবৰ ওচৰলৈ এখন পত্ৰ পঠাইছিলে, এখন প্ৰতিবাদ পত্ৰ পঠাইছিলে, আৰু তাত ভাৰতীয় চহী কৰিছিলে। আৰু তাত কিমানজন ভাৰতীয় চহী কৰিছিলে জানানে? 70,000জন ভাৰতীয় চহী কৰিছিলে। আৰু সেই আন্দোলনক স্বদেশী আন্দোলন বুলি কিয় কোৱা হয়? কাৰণ এই আন্দোলনে বিদেশী সামগ্ৰী বৰ্জন কৰি দেশীয় সামগ্ৰী ব্যৱহাৰৰ পৰামৰ্শ দিছিলে। আমি আকৌ চেপ্টাৰটোলৈ এবাৰ গৈছো হা। দেখিছা কেনেকে কি হৈছিলে, সেয়া তাৰ বিষয়ে উল্লেখ আছে। ইয়াতে এইখিনিতে কেইবাটাও ইম্পৰ্টেণ্ট বস্তু আছে, এইখিনি আকৌ আমি MCQত আলোচনা কৰিম হা। 6 জুলাই 1904 চনত সঞ্জীৱনী পত্ৰিকাত কি প্ৰবন্ধ প্ৰকাশ পাইছিলে? তাত প্ৰকাশ পাইছে কি জানানে? বংগৰ সৰ্বনাশ। আৰু সঞ্জীৱনী পত্ৰিকাখনৰ সম্পাদক কোন আছিলে? কৃষ্ণ কুমাৰ মিত্ৰ। এইজন হৈছে কৃষ্ণ কুমাৰ মিত্ৰ। তেওঁ সঞ্জীৱনীৰ জৰিয়তে স্বদেশী আন্দোলনৰ সময়ত এটা মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে। এইখন আজাদীৰ অমৃত মহোৎসৱৰ যেতিয়া গভৰ্ণমেণ্টে আমাৰ যিখিনি আমাৰ স্বাধীনতা সংগ্ৰামী আছে তেওঁলোকৰ বিষয়ে উলিয়াইছে, এখন তাৰ ফটো হয়। সেই সময়ত আমি কৈছো যে বহুতো ঠাইত বহুতো প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিলে। আৰু প্ৰতিবাদী সভা ক'ত হৈছিলে জানানে? প্ৰথমখন হৈছিলে খুলনা বাগেৰবাৰীত। কেতিয়া হৈছিলে? 14 জুলাই 1905 চনত। তাৰ পাছত কিশোৰগঞ্জত হ'ল 16 জুলাইত, পাবনাত হ'ল 17 জুলাই, দিনাজপুৰত হ'ল 20 জুলাই। আৰু দিনাজপুৰত সভাপতিত্ব কৰিছিলে দিনাজপুৰৰ মহাৰজাজনে। তাৰ পাছত কি হ'ল জানানে? সেই সময়ত ছাত্ৰসকলে প্ৰতিবাদ কৰিছিলে। তেতিয়া সেইদিনাখন আছিলে 18 জুলাই। 18 জুলাইত কি হ'ল যে ৰিপন কলেজৰ ছাত্ৰসকলে শ্ৰেণীকোঠা ত্যাগ কৰি পেলাই আন্দোলন কৰিছিলে। সেই ৰিপন কলেজৰ বৰ্তমান নাম হ'ল সুৰেন্দ্ৰনাথ কলেজ। এইখন হ'ল দেখিলা সুৰেন্দ্ৰনাথ কলেজ। এতিয়াও এখন কলকাতা গ'লে তোমালোকে যদি ফুৰিব যোৱা ধুনীয়াকে চাব পাৰিবা। আৰু তেওঁলোকে এটা বিশাল ছাত্ৰ সমদল সংগঠিত কৰিছিলে। কেতিয়া কৰিছিলে? 31 জুলাই 1905 চনত। 7 আগষ্ট 1905 চনত এখন বিশাল গণসভা অনুষ্ঠিত হৈছিলে। ক'ত হৈছিলে? কলিকতাৰ কাছিম বজাৰ টাউন হলত। আৰু তাত সভাপতিত্ব কৰিছিলে মহাৰজা মনীন্দ্ৰ চন্দ্ৰ নন্দীয়ে। 7 আগষ্টত মুকুন্দ দাসে এটা দেশপ্ৰেমমূলক গান আবৃত্তি কৰিছিলে, আৰু সেই গানটো হ'ল সেই বংগজননী স্বৰ্ণপ্ৰবাসিনী। তোমালোকৰ কিতাপত এই গোটেইটো আছে, তোমালোকে এবাৰ চাই ল'বা। কিন্তু পৰীক্ষাত আহিলে মূলতঃ এই দুটা লাইনে তুলি দিব। আন্দোলনৰ নেতৃত্ব দিবলৈ ছাত্ৰ সংসদ কোনে গঠন কৰিছিল? সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে, অৰ্থাৎ বন্দ্যোপাধ্যায়। ৰাজাবজাৰ প্ৰতিবাদ সমাৱেশ কেতিয়া হৈছিলে? 23 ছেপ্টেম্বৰ 1905 চনত। আৰু তাত সভাপতিত্ব কৰিছিল আব্দুল ৰাছুলে। আৰু তাত
কেইবাজনো মুছলমান নেতা উপস্থিত আছিল। তেওঁলোক হ'ল গজ হালিম গজনবী, লিয়াকত হুছেইন, মহম্মদ ইছমাইল চৌধুৰী। আৰু তেওঁলোকে কি কৰিছিলে জানানে? এটা পদযাত্ৰা উলিয়াইছিলে। এয়া চোৱা, সাম্প্ৰদায়িক একতাৰ চিনস্বৰূপে সেইদিনা কলিকতাৰ বিশাল ঐতিহাসিক পদযাত্ৰাত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিলে। এতিয়া প্ৰশ্নটো আহিব পাৰে যে পদযাত্ৰাটো কিহৰ প্ৰতীক আছিলে? সামাজিক সম্প্ৰীতিৰ প্ৰতীক। কাৰণ সকলোৱে লগ হৈছিলে ন, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। আমি আগৰ পাঠটোত পঢ়িছিলো যে কোনদিনাখনৰ পৰা কাৰ্যকৰী কৰা হৈছিলে? 16 অক্টোবৰ 1905 চনত। আৰু সেই দিনটোত তেওঁলোকে জাতীয় শোক দিৱস হিচাপে পালন কৰে। আৰু সেইদিনাখন ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদীয়ে কি কৈছে জানানে? সকলোকে উপবাস পালন কৰিবলৈ কৈছিলে আৰু কৈছে যে কোনেও যাতে একো ৰন্ধা বঢ়া নকৰে, আৰু তেওঁলোকে সেই কথা মানিও লৈছিলে। ৰবীন্দ্ৰনাথ ঠাকুৰে সেইদিনাখন ৰাখী বন্ধন পাতিছিলে। আৰু তাত এটা গীতো আছিলে, গীতটিৰ নাম হ'ল বঙালীৰ প্ৰাণ বঙালীৰ মন, এক হওক হে ভগৱান। ঠাকুৰে মুছলমানসকলক ৰাখী বান্ধিবলৈ মানুহক কলৈ লৈ গৈছিল? কালুটোলা আৰু চিতপুৰ মছজিদলৈ। দেখিছা? কবিগুৰুৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কালিটোলা আৰু চিতপুৰৰ মছজিদত উপস্থিত হৈ মৌলবী আৰু অন্যান্য মুছলমান লোকক ৰাখী বন্ধন কৰিছিল। বংগদেশৰ জিলাই জিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰাত সেইদিনাখনৰ পৰা স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে পালন কৰাৰ সিদ্ধান্ত লৈছিল। আৰু ছাত্ৰ সংগ্ৰাম সমিতিৰ নিৰ্দেশ মৰ্মে ছাত্ৰসকলে বংগভংগ উঠাই নোলোৱা পৰ্যন্ত খালী ভৰিৰে স্কুললৈ অহা যোৱা কৰাৰ সংকল্পবদ্ধ হৈছিল। দেখিছে তেওঁলোকে কেনেকে যাম বুলি কৈছে স্কুললৈ? খালী ভৰিৰে। 1898 চনত INC অৰ্থাৎ ইণ্ডিয়ান নেচনেল কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা কোৱা হৈছিলে। তাৰ মাদ্ৰাজ অধিৱেশনত সভাপতি কোন আছিলে? আনন্দ মোহন বোস। এইজন হ'ল আনন্দ মোহন বোস। এইজন আনন্দ মোহন বোস। তেওঁ ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰিছিলে। 16 অক্টোবৰ তাৰিখে কলিকতাৰ আকাশত কোনো এটা শ্লোগান ধ্বনিত হৈছিলে। সেয়া কি আছিলে? বন্দে মাতৰম। এতিয়া বন্দে মাতৰমৰ 150 বছৰ হৈছে নহয়, সেইবাবে সকলো চৰকাৰী অনুষ্ঠানতে বন্দে মাতৰম গীতটো পৰিৱেশন কৰিবলৈ নিৰ্দেশ দিছে। এইটো মনত ৰাখিবা। আজিকালি দেখিছা নাই তোমালোকৰ কেনেকে আমাৰ সমসাময়িক ঘটনাৰ ওপৰতো প্ৰশ্ন আহিছে? প্ৰশ্নটো আহিবও পাৰে যে কিমান বছৰ হৈছে? 150 বছৰ। সেইটো তোমালোকে লিখি থবা। অৰবিন্দ ঘোষে বয়কটৰ সংজ্ঞা কি দিছিল? বয়কট মানেই দেশপ্ৰেম। বংগ বিভাজনৰ আন্দোলনক সমৰ্থন কৰা বংগৰ বাহিৰৰ 4জন জাতীয় নেতা কোন কোন? বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, লালা লাজপত ৰায়, দাদাভাই নৌৰোজী। দেখিছ? ইয়াতে তোমালোকৰ আছে যে জাতি ধৰ্ম মানে সেই ভৌগোলিক সীমা অতিক্ৰম কৰিও সৰ্বভাৰতীয় ৰূপত পৰিগ্ৰহণ কৰিছিলে। আৰু তেওঁলোকে বাহিৰৰ পৰাও বংগভংগ মানে তাৰ বা স্বদেশী আন্দোলনত মাত দিছিলে। স্বদেশী আন্দোলনক এক সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। এই আন্দোলনৰ প্ৰতিটো ক্ষণে বংগবাসীক আলোড়িত কৰি ৰাখিছিল আৰু ইয়াৰ প্ৰত্যেক প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল। স্বৰূপতে ই এটা ৰাজনৈতিক আন্দোলন আছিল আৰু এক 7 বছৰীয়া সুদূৰ মানে 7 বছৰৰ কাৰণে চলিছিলে, 1905 চনৰ পৰা 11 চনলৈকে। এতিয়া আহিলো আমি স্বদেশী আন্দোলনৰ ফলাফললৈ। স্বদেশী আন্দোলনৰ ফলাফল হিচাপে কি হৈছিলে যে বহুতো জাতীয় সাহিত্যৰ সৃষ্টি হৈছিলে। তাৰ লগতে জাতীয় শিক্ষা বহুখিনি কি হৈছিলে যে জাতীয় শিক্ষাটোক গুৰুত্ব দিয়া হৈছে, জাতীয় শিক্ষা ব্যৱস্থাটো তাৰ প্ৰভাৱ পৰিছিলে। তাৰ পাছতে আহিলে যে সেই আন্দোলনত মহিলাই ভূমিকা লৈছিলে। তাৰ আগতে মহিলাসকল সাধাৰণতে কি ঘৰত সোমাই আছিলে, তেওঁলোকে এনেকে আন্দোলনত ভাগ লোৱা নাছিলে। তাৰ লগে লগে স্বদেশী শিল্প উদ্যোগো গঢ়ি উঠিছিলে। তাৰপাছত এফালে মুছলিম লীগৰ প্ৰতিষ্ঠা হ'ল। এতিয়া আমি প্ৰথমে ইয়ালৈকে অৰ্থাৎ স্বদেশী শিল্প উদ্যোগলৈকে শৰ্ট কুৱেশ্যনখিনি এবাৰ চাই লওঁ। জাতীয় সাহিত্য আৰু চাৰুকলা।
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে কোনখন সংবাদপত্ৰ সম্পাদনা কৰিছিল? দ্য বেংগলী। এখন দেখিছা? দ্য বেংগলী। এখন মই যেতিয়া গুগলৰ পৰা ফটোখন লৈছিলো তাতে ভালকে স্পষ্ট হৈ নাছিলে, কাৰণ বহুত যথেষ্ট পুৰণা ন, 1905 চনৰ এখন পেপাৰ, তাৰ এইটো ফটোকপি হয়। কালীপ্ৰসন্ন কাব্য বিশাৰদে কোন আলোচনী সম্পাদনা কৰিছিল? হিতুৱাদী। 1906 চনৰ পৰা প্ৰকাশিত সাপ্তাহিক পত্ৰিকা যুগান্তৰ সম্পাদক কোন আছিল? ভূপেন্দ্ৰ দত্ত। সন্ধ্যা পত্ৰিকাৰ সম্পাদক কোন আছিল? ব্ৰহ্মবান্ধৱ উপাধ্যায়। দি ডন। ইয়াৰ স্পেলিংটো এনেকুৱা দেই, ডন মানে আমাৰ হে নহয়, ডাউন। দি ডন। আলোচনীৰ সম্পাদক কোন আছিল? সতীশ চন্দ্ৰ মুখাৰ্জী। মহিলা আলোচনী সুপ্ৰভাতৰ সম্পাদক আছিল কুমুদিনী মিশ্ৰ। চিৰাজ উদ্দৌলা আৰু মীৰ কাছিম নাটক দুখন কোনে লিখিছিলে? গিৰীশ ঘোষ। পলাশীৰ প্ৰায়চিত্ৰ কোনে লিখিছিলে? ক্ষীৰোদ প্ৰসাদ। চাব্বাছ বেংগলী কোনে লিখিছিলে? অমৃতলাল বোস। বংগৰ অংগচিত কোনে লিখিছিলে? অমৰেন্দ্ৰ দত্ত। জাপানী বীৰ লিখিছে স্বৰ্ণকুমাৰী দেৱী। বংগলক্ষ্মীৰ ব্ৰত কথা লিখিছিল ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। ইয়াতে আৰু কেইখনমান আছে, ধৰা এইটো এই পেৰাগ্ৰাফটো বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই ইয়াতো এড কৰি দিছো। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ, গিৰীশ ঘোষৰ চিৰাজউদ্দৌলা আৰু মীৰ কাছিম, অমৃতলাল বোসৰ চাব্বাছ বঙালী, অমৰেন্দ্ৰ নাথ দত্তৰ বংগৰ অংগচ্ছেদ ইত্যাদি। একেদৰে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত কেইবাখনো গ্ৰন্থ আছে, সেয়া হ'ল স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ, প্ৰমথনাথ ৰায়চৌধুৰীৰ জয় সংগীত, কাৰ্তিক চন্দ্ৰ দাসগুপ্তৰ নব্য ভাৰত, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰত কথা। ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো গীত বাংলাদেশৰ জাতীয় সংগীত হৈ আছে? আমাৰ সোণৰ বাংলা। পৃথিৱীত এজনেই মানুহ আছে যোনে লিখা গীত দুখন দেশত তেওঁলোকৰ জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হ'ল, তেওঁৱেই হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ লিখিছে জনগণ মন অধিনায়ক জয় হে, সেয়া হ'ল আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত, আৰু আমাৰ সোণৰ বাংলা হ'ল বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত। এইটো প্ৰশ্ন গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত দেশপ্ৰেমমূলক গীতৰ আন দুজন বিখ্যাত সুৰকাৰ আছিলে ৰজনীকান্ত সেন আৰু দ্বিজেন্দ্ৰলাল ৰায়। এতিয়া আকৌ আমি চেপ্টাৰটোলৈ এবাৰ গৈছো হা। সেই সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচনা কৰিছিলে। এয়া দেখিলা, আমাৰ সোণৰ বাংলা, স্বাধীন বাংলাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত। তাৰ পাছতে আমি পাইছো দ্বিজেন্দ্ৰনাথ ৰয়, মুকুন্দ দাস, ৰজনীকান্ত সেন, তেওঁলোকেও বহুতো গীত ৰচনা কৰিছিল। স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথে ৰচনা কৰা এটা বিখ্যাত প্ৰবন্ধ আছিল ভাই ভাই এক ঠাই। সম্প্ৰীতিৰ ওপৰত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা বিখ্যাত প্ৰবন্ধটো আছিল ভাই ভাই এক ঠাই। বংগীয় কলা সংসদ কোনে স্থাপন কৰিছিল? অৱনীন্দ্ৰনাথ ঠাকুৰ। আৰু কিয় কৰিছিলে? এই অনুষ্ঠানটোৱে পাশ্চাত্য প্ৰভাৱমুক্ত নিভাঁজ ভাৰতীয় চিত্ৰকলাৰ চৰ্চাতে এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলাত মনোযোগ দিছিল। এইটো ডাইৰেক্ট মেট্ৰিকত কুৱেশ্যনছ আহিছে। অৱনীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত চিত্ৰখনৰ নাম কি আছিল? বংগমাতা। আৰু সেই বংগমাতাক ভাৰত মাতালৈ ৰূপান্তৰ কোনে কৰিছিলে? ভগ্নী নিবেদিতা। এইখন চোৱা, এইজন হ'ল অৱনীন্দ্ৰনাথ ঠাকুৰ, আৰু এয়া হ'ল তেওঁৰ সৃষ্টি বংগমাতা, বা পাছলৈ ভাৰত মাতা বুলিও নামকৰণ কৰা হৈছিল। এতিয়া আহিলো আমি জাতীয় শিক্ষালৈ। জাতীয় শিক্ষা। কালাইনৰ চাৰ্কুলাৰ কি আছিল? আন্দোলন অংশগ্ৰহণ নকৰিবলৈ ছাত্ৰ ছাত্ৰীক সতৰ্ক কৰি জাৰি কৰা এখন চৰকাৰী জাননী। আৰু এইখন কেতিয়া জাৰি কৰিছিলে? 10 অক্টোবৰ 1905 চনত। 1905 চনৰ 4 অক্টোবৰত ছাত্ৰ সমাৱেশ ক'ত অনুষ্ঠিত কৰা হৈছিল? পটলডাঙা মল্লিকবাৰীত। শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী আদেশ অমান্য কৰিবলৈ কোন সমাজ গঠন কৰা হৈছিল? এণ্টি চাৰ্কুলাৰ ছ'চাইটি। সতীশ চন্দ্ৰ মুখাৰ্জীয়ে কলকাতা বিশ্ববিদ্যালয়ক কি বুলি কৈছিল? দাসসকলৰ ঘৰ। কিয় কৈছিলে বাৰু? কাৰণ কলকাতা বিশ্ববিদ্যালয় সেইটো সময়ত এখন গভৰ্ণমেণ্ট কলেজ আছিলে ন, যোনে মানে ব্ৰিটিছৰ অধীনত কোনো এক চৰকাৰী
যদি অনুষ্ঠানত পঢ়ে তেতিয়া তেওঁলোকক মানে এইটো ভাল চকুৰে চোৱা নাছিলে আৰু সেইকাৰণে তেওঁলোকে তাৰ বয়কট কৰিছিলে ন ছাত্ৰসকলৰ মাজত দেশপ্ৰেমৰ ভাৱনা বিস্তাৰ কৰিবলৈ কোন সমাজ গঠন কৰা হৈছিল ডন ছ'চাইটি ডন ছ'চাইটিৰ সৈতে সতীশ চন্দ্ৰ মুখাৰ্জীৰ সৈতে কোনে সহযোগিতা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায় ৰবীন্দ্ৰনাথ ঠাকুৰে জাতীয় শিক্ষাৰ গুৰুত্বৰ ওপৰত কেতিয়া ভাষণ দিছিল 5 আগষ্ট 1905 চনত দ্বিতীয় জাতীয় বিদ্যালয় ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ৰংপুৰত কেতিয়া 8 নৱেম্বৰ তাৰিখে 1905 চনত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল 11 মাৰ্চ 1906 চনত বেংগল নেশ্যনেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল 15 আগষ্ট 1906 চনত আৰু বেংগল নেশ্যনেল কলেজৰ প্ৰথম অধ্যক্ষ আছিল অৰবিন্দ ঘোষ এজন দেখিলা অৰবিন্দ ঘোষ আৰু সেই সময়ত কিমানখিনি মাধ্যমিক আৰু প্ৰাথমিক জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিলে 62 খন মাধ্যমিক আৰু 3000 খন প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল বেংগল টেকনিকেল ইনষ্টিটিউটৰ বাবে কোনে আৰ্থিক সহায় আগবঢ়াইছিল তাৰকনাথ পালিত আৰু তাৰকনাথ পালিত আমাৰ আনন্দৰাম বৰুৱা আমাৰ ইয়াতে আছে যে ফাৰ্ষ্ট ICS অসমীয়া তেওঁৰ ফ্ৰেণ্ড আছিলে ICS আনন্দৰাম বৰুৱাৰ অন্তৰংগ বন্ধু কেতিয়াবা সুধিব পাৰে যে তাৰকনাথ পালিতৰ লগত কোনজন অসমীয়াৰ বন্ধুত্ব আছিলে কেতিয়াবা তেনেকুৱা প্ৰশ্ন আহিবও পাৰে পিছত বেংগল টেকনিকেল ইনষ্টিটিউট কিহলৈ পৰিৱৰ্তন কৰা হৈছিল যাদৱপুৰ বিশ্ববিদ্যালয়লৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ এখনকৈ জাতীয় বিদ্যালয়ৰ নাম লিখা সমৰ্থ বিদ্যালয় মহাৰাষ্ট্ৰত আছে আৰু গুজৰাটত আছে গুজৰাট বিদ্যালয় তাৰ পাছতে এটা পাৰ্ট আহিলে মহিলাসকলৰ অৱদান আৰু উল্লেখ এইটো আমি পাছৰ পাৰ্টটোত আলোচনা কৰিম নহ'লে ভিডিঅ'টো দীঘল হৈ যাব তোমালোকৰ আমনি লাগিব তো এবাৰ আমি কুৱেশ্যনছখিনি চাই লওঁ হা ইয়াৰ পৰা কুৱেশ্যনছ কিবা আহিছে আৰু মই এতিয়া চালো 2024 আৰু 2025ত ইমান তাতে ডাইৰেক্ট কুৱেশ্যনছ নাই আৰু আছে কেইটামান যিকেইটা আমি পাছৰখিনি পঢ়িহে কৰিব পাৰিম এতিয়া আমি 2026 চনত দুটা প্ৰশ্ন আছিলে সেইটো আলোচনা কৰি লওঁ 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল 16 অক্টোবৰ আমি আগৰ যিটো লেকচাৰ আছে তাৰ আটাইতকৈ লাষ্ট কুৱেশ্যনটো আছিলে তাৰ পাছত আহিলে যে বংগীয় কলা সংসদৰ লক্ষ্য কি আছিলে প্ৰাচাত্য প্ৰভাৱমুক্ত ভাৰতীয় চিত্ৰকলাৰে এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলা এয়া আমি পঢ়িছিলো ডাইৰেক্টলি হয়নে আজিলৈ ইমানেই থেংক ইউ এভৰিৱান